আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ আছে। আজি তোমালোকৰ বাবে পাঠ যুগুতাই দিছে চন্দনা শৰ্মাই। মই পঢ়ি দিছো, তোমালোকে মন দি শুনা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত আজি সমাজ বিজ্ঞানৰ ইতিহাস বিষয়ৰ পঞ্চম অধ্যায় অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি পাঠটো আলোচনা কৰিম। এই মূল পাঠটোৰ পৰা এটা অংশ কোম্পানীৰ চৰকাৰে অসম অধিকাৰ কৰি কেনেধৰণৰ প্ৰশাসনিক ব্যৱস্থা প্ৰৱৰ্তন কৰিলে সেই সম্পৰ্কে আজিৰ পাঠত আলোচনা কৰিম। এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে তোমালোকে চতুৰ্থ অধ্যায়ত মানৰ অসম আক্ৰমণ সম্পৰ্কে পঢ়িছা। মানৰ আক্ৰমণৰ পৰা অসমক ৰক্ষা কৰিবলৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চৰকাৰে হস্তক্ষেপ কৰিবলগীয়া হয় আৰু ইয়াৰ ফলস্বৰূপে হোৱা ইয়াণ্ডাবু সন্ধিৰ বাবেই অসম তথা উত্তৰ পূব ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰভাৱ পৰিছিল। এই পাঠৰ জৰিয়তে তোমালোকে কেইবাটাও কথা জানিবা। ব্ৰিটিছৰ অসমৰ প্ৰতি থকা মনোভাৱ, ব্ৰিটিছৰ অসমৰ ৰাজনৈতিক ক্ষেত্ৰত হস্তক্ষেপ, ব্ৰিটিছে অসমত আহোমৰ শাসন ব্যৱস্থা পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত 3জন ব্ৰিটিছ বিষয়াৰ অৱদান, আৰু এই ব্ৰিটিছ বিষয়া কেইজন হৈছে ডেভিড স্কট ৰবাৰ্টছন, তেওঁৰ সম্পূৰ্ণ নাম থমাছ কেম্বেল ৰবাৰ্টছন, আৰু ছাৰ ফ্ৰেন্সিছ জেনকিন্স। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহা আমি আলোচনা কৰোঁ ব্ৰিটিছৰ অসমৰ প্ৰতি থকা মনোভাৱ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা হস্তক্ষেপৰ বিষয়ে। অসম তথা অসমবাসীক মানৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰাৰ অজুহাতত ইংৰাজ আৰু মানৰ সংঘৰ্ষ হ'লেও মানসকলৰ সৈতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ মনোমালিন্যৰ ক্ষেত্ৰত আন কিছুমান কাৰণো জড়িত হৈ আছিল। 1822 চনত মানসকলে চট্টগ্ৰামত কেইজনমান ইংৰাজ লোকক বন্দী কৰিছিল। কোম্পানীৰ অধিকৃত ঠাই চাহপুৰীত সোমাই মানসকলে পতাকা উত্তোলন কৰিছিল। সেয়েহে ব্ৰিটিছে ঢাকা আৰু গোৱালপাৰা হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰি অঞ্চলটো মানৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছিল। তোমালোকে জানা যে ব্ৰিটিছে গৌৰীনাথ সিংহৰ দিনৰ পৰাই কেপ্টেইন ৱেলছক পঠিয়াই অসম সম্পৰ্কে যথেষ্ট জ্ঞান লাভ কৰিছিল। গতিকে উপনিৱেশবাদী ব্ৰিটিছৰ পৰিকল্পনাত অসমৰ নাম নিশ্চয় আছিল। কিন্তু ব্ৰিটিছে প্ৰথমতে ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ ঘোষণা কৰিলে যে যুদ্ধ জয়ৰ স্পৃহাৰ বাবে তেওঁলোক অসমলৈ অহা নাই। মান আক্ৰমণৰ পৰা অসমক মুক্ত কৰিবলৈহে তেওঁলোক অসমলৈ আহিছে। মানসকল আঁতৰি গ'লে আৰু অসমক মানৰ আক্ৰমণৰ পৰা বাধা দিব পৰাকৈ এখন সুস্থিৰ চৰকাৰ গঠন হ'লেই কোম্পানীয়ে অসম এৰি যাব, এইবুলি তেওঁলোকে ঘোষণা কৰিছিল। কিন্তু দেখা যায় যে কোম্পানীৰ এজেণ্ট ডেভিড স্কট অসমলৈ আহি গুৱাহাটী আৰু গোৱালপাৰাৰ মাজৰ বৃহৎ অঞ্চল সামৰিক শাসনৰ অধীন কৰি কৰ্ণেল ৰিচাৰ্ডছনক ইয়াৰ তত্ত্বাৱধানৰ দায়িত্ব দিছিল। একেদৰে ৰহাৰ পৰা কাছাৰলৈকে বিস্তৃত অঞ্চলটো পোনপটীয়া শাসনৰ অধীনলৈ আনিলে। ব্ৰিটিছে অসম অধিকাৰ কৰাৰ সময়ত অসমৰ অৱস্থা জৰ্জৰিত আছিল আৰু মান অহাৰ বহু আগৰে পৰা গৃহ সমস্যাত সোমাই থকা অসমত ব্ৰিটিছে অসমৰ পৰা কাক ৰজা পাতিব সেই সম্পৰ্কে চিন্তাত পৰিছিল। সেই ধাৰণাৰ মাজেৰে ডেভিড স্কটে ব্ৰিটিছ ভাৰত চৰকাৰৰ লগত আলোচনা কৰি কোম্পানীৰ চৰকাৰে 1828 চনৰ 7 মাৰ্চ তাৰিখে নামনি অসমখন ব্ৰিটিছৰ হাতলৈ আনিলে। উজনি অসমত আহোম ৰজা পাতিবনে? এই প্ৰশ্নটো অমীমাংসিত হৈ থাকিল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত ইংৰাজৰ অসম প্ৰৱেশ সম্পৰ্কে কিছু আলোচনা কৰিলোঁ। এতিয়া আহা আমি ডেভিড স্কটে কেনেধৰণৰ প্ৰশাসন ব্যৱস্থা গ্ৰহণ কৰিলে তাকে আলোচনা কৰোঁ। ডেভিড স্কটক অসমৰ প্ৰশাসনিক সংস্কাৰৰ প্ৰথম নায়ক বুলি ক'ব পাৰি। তেওঁক উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্যকলাপৰ তত্ত্বাৱধানৰ বাবে মানৰ লগত যুদ্ধ হোৱাৰ পূৰ্বেই
1816 চনত কোচবিহাৰৰ কমিছনাৰ আৰু ৰংপুৰ জিলাৰ বৰ্তমানৰ বাংলাদেশৰ যুটীয়া দণ্ডাধীশ হিচাপে নিয়োগ কৰা হৈছিল 1822 চনৰ জানুৱাৰী মাহত তেওঁ অন্যান্য দায়িত্বৰ উপৰিও গোৱালপাৰা আৰু গাৰো পাহাৰৰ সিভিল কমিছনাৰ পদবীত নিযুক্তি পাইছিল তদুপৰি 1823 চনৰ 15 নৱেম্বৰত তেওঁক উত্তৰ পূব সীমান্তৰ গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট ৰূপে নিযুক্তি দিয়া হৈছিল এতিয়া তোমালোকে বুজি পাইছা যে মানৰ লগত ইংৰাজৰ যুদ্ধৰ আগে পিছে অসম আৰু ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সমগ্ৰ কূটনৈতিক কাম-কাজ চোৱাচিতা ডেভিড স্কটে কৰিব লগা হৈছিল ডেভিড স্কটক 1828 চনৰ 3 ডিচেম্বৰ তাৰিখে অসমৰ কমিছনাৰ হিচাপে নিযুক্তি দিয়া হৈছিল প্ৰশাসনিক দিশৰ সুবিধাৰ কাৰণে অসমক নামনি অসম আৰু উজনি অসম হিচাপে দুভাগত বিভক্ত কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বিশ্বনাথ আৰু দক্ষিণ পাৰে ৰহাক উজনি আৰু নামনি অসমৰ সীমাৰূপে নিৰ্ধাৰণ কৰা হৈছিল উজনি অসমৰ সদৰ ঠাই ৰূপে স্বীকৃতি দিয়া হৈছিল ৰংপুৰক আৰু নামনি অসমৰ সদৰ ঠাই আছিল গুৱাহাটী উজনি অসমৰ অন্তৰ্ভুক্ত অঞ্চলসমূহ আছিল শিৱসাগৰ লখিমপুৰ আৰু বিশ্বনাথৰ পৰা দৰঙৰ অৱশিষ্ট অংশ আনহাতে নামনি অসমৰ অন্তৰ্ভুক্ত অঞ্চলসমূহ আছিল কামৰূপ নগাঁও আৰু দৰঙৰ একাংশ প্ৰশাসনৰ কামত সহায়ৰ কাৰণে ডেভিড স্কটে নতুন কৰ্মচাৰী নিযুক্তি দিছিল উজনি অসমৰ জিলাসমূহৰ প্ৰশাসনিক কাম-কাজৰ বাবে নিযুক্তি দিয়া হৈছিল নিউভিলক আৰু নামনি অসমৰ বাবে নিযুক্তি দিয়া হৈছিল আদম হোৱাইটক ডেভিড স্কটে বুজি পাইছিল যে নৱ অধিকৃত অসমত পুৰণি শাসন ব্যৱস্থা উঠাই নতুন ব্যৱস্থাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে ৰাজ্যখনত প্ৰতিক্ৰিয়া হ'ব পাৰে আৰু এই অৱস্থাৰ সৃষ্টি নহবৰ বাবে তেওঁ কিছু আহোম বিষয়াক নতুন প্ৰশাসনিক কাৰ্যত নিযুক্তি দিছিল কিন্তু নতুন প্ৰশাসনিক কাৰ্যত আহোম বিষয়াসকল অভ্যস্ত নোহোৱাত বংগদেশৰ পৰা কিছু সংখ্যক কৰ্মচাৰী আনি অসমৰ প্ৰশাসনিক কাম-কাজত তেওঁ নিয়োগ কৰিছিল সামৰিক ক্ষেত্ৰতো তেওঁ এক নতুন সংস্কাৰ সাধন কৰিছিল অসমত আসাম লাইট ইনফ্ৰেণ্ট্ৰি নামৰ এটা সামৰিক বাহিনী গঠন কৰা হৈছিল এই বাহিনী হিন্দুস্থানী গোৰ্খা কিছু সংখ্যক মণিপুৰী আৰু স্থানীয় লোকেৰে গঠন কৰা হৈছিল এই বাহিনীটোৰ এটা ভাগ বিশ্বনাথত আৰু আনটো ভাগ শদিয়াত ৰখা হৈছিল প্ৰশাসনৰ সহায়কাৰী আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ল ৰাজহ বিভাগ আৰু এই ৰাজহ বিভাগত ডেভিড স্কটে যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল ব্ৰিটিছ চৰকাৰৰ প্ৰধান উদ্দেশ্য আছিল নিজৰ দেশৰ উদ্যোগসমূহলৈ মূলধন প্ৰেৰণ কৰা ডেভিড স্কটেও ধনৰ বাবে অসমত বিভিন্ন ধৰণৰ কৰকাটল প্ৰৱৰ্তন কৰিছিল উজনি অসমৰ প্ৰায় পথাৰ গা খাটনি দিয়াৰ সলনি ডেভিড স্কটে বাৰী বস্তি আৰু খেতি মাটিৰ বাবদ প্ৰজাৰ বা পাইকৰ পৰা জনমুৰি 3 টকাকৈ খাজানা নিৰ্ধাৰণ কৰিছিল ৰাজহ তথা খাজনা সম্পৰ্কীয় সকলো দায়িত্ব অৰ্পণ কৰা হৈছিল আহোমৰ এজন বিষয়া জনাৰ্দন বৰবৰুৱাৰ ওপৰত সেইদৰে নগাঁও আৰু ৰহাৰ খাজনা সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল আৰাধন ৰয় আৰু লতা পানী ফুকনক ডেভিড স্কটে ৰাজহ বৃদ্ধিৰ উদ্দেশ্যে অসমৰ লাখেৰাজ অৰ্থাৎ কৰ নোহোৱা ভূমি যেনে দেৱোত্তৰ ধৰ্মোত্তৰ আৰু ব্ৰহ্মোত্তৰ আদি ভূমিৰ ওপৰত খাজানা বহুৱাইছিল ডেভিড স্কটে ডিমৰুৱা বেলতলা নদুৱাৰ আৰু ৰাণীৰ ৰজাৰ সৈতে চুক্তি কৰি সেই ৰাজ্যৰ পৰাও কৰ আদায় কৰিছিল মানসকলৰ দিনত চলা কামৰূপৰ খৰিকাটনা নামে থকা জনমুৰি কৰৰ দৰে ডেভিড স্কটে পুনৰ প্ৰৱৰ্তন কৰি দৰং আৰু নগাঁওলৈ বিয়পাইছিল কামৰূপত প্ৰত্যেকজন মানুহে দিয়া জনমুৰি কৰক পাইক কৰ দৰঙত জুহাল কৰ বা চৰু কৰ বোলা হৈছিল নামনি অসমত প্ৰতিজন পাইকক 3 পুৰাকৈ খেতিৰ মাটি দিয়াৰ বাবদ তেওঁলোকৰ পৰা 2 টকাকৈ খাজানা আদায় কৰিছিল মাটিখিনি গা মাটি আৰু খাজানাখিনি গা ধন বোলা হৈছিল
বিভিন্ন বৃত্তিত জড়িত লোকসকলে বৃত্তিয়াল কৰ দিব লাগিছিল ইমান পৰে আমি ডেভিড স্কটে ৰাজহ সংগ্ৰহৰ কাৰণে অসমৰ ৰাইজৰ ওপৰত লগোৱা কৰ কাটল সম্পৰ্কে আলোচনা কৰিলো বিচাৰৰ ক্ষেত্ৰত ডেভিড স্কটে দেৱানী আদালত আৰু ফৌজদাৰী আদালতৰ আৰম্ভণি কৰিছিল স্কটে উজনি অসমৰ লম্বুদৰ বৰফুকনক দেৱানী বিচাৰকৰ ভাৰ অৰ্পণ কৰিছিল ফৌজদাৰী গোচৰৰ ক্ষেত্ৰত ব্ৰিটিছ বিষয়া নিযুক্তি কৰিছিল দেশৰ আইন শৃংখলা ৰক্ষাৰ কাৰণে পুলিচ বাহিনীও গঠন কৰিছিল এনেদৰে আমি দেখা পাওঁ ডেভিড স্কটে প্ৰশাসনিক দিশত বিভিন্ন পদক্ষেপ লৈ অসমত ব্ৰিটিছ শাসনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় সূচনা কৰিলে 1831 চনৰ 20 আগষ্ট তাৰিখে চেৰাপুঞ্জীত ডেভিড স্কটৰ মৃত্যু হয় ডেভিড স্কটৰ পিছতে অসমৰ ব্ৰিটিছ শাসনকালত প্ৰশাসনৰ দিনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনা বিষয়াজন হ'ল ৰবাৰ্টছন 1832 চনৰ পৰা 1834 চনলৈকে অসমত কমিছনাৰ হিচাপে তেখেতে কাৰ্য চলাইছিল ৰবাৰ্টছনে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি খাজানা নিৰ্ধাৰণৰ লগতে খাজানা সংগ্ৰহৰ শোষণ বন্ধ কৰিবলৈ মাটিৰ মালিকক নথি বা পট্টা দিয়া কাম কৰিছিল ৰবাৰ্টছনে ৰায়তৰ সৈতে পোনপটীয়াকৈ ভূমি বন্দোবস্তি প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল আনহাতে ডেভিড স্কটৰ সময়ৰ পৰা প্ৰচলিত বৃত্তিমূলক কৰ আৰু জনমুৰি কৰ ৰবাৰ্টছনে অব্যাহত ৰাখিছিল ৰাজহ সংস্কাৰৰ পিছত সাধাৰণ প্ৰশাসনৰ সংস্কাৰৰ ক্ষেত্ৰত ৰবাৰ্টছনে 5খন জিলা স্থাপন কৰি প্ৰতিখন জিলাতে প্ৰিন্সিপাল এছিষ্টেণ্ট ৰূপে একোজন মুখ্য প্ৰশাসনিক বিষয়া নিযুক্তি দিছিল বিচাৰ বিভাগত প্ৰতিখন জিলাতে বিচাৰৰ বাবে দুটাকৈ নিম্ন আদালত স্থাপন কৰিছিল এটা মুন্সিফ কোৰ্ট আৰু আনটো পঞ্চায়ত পুলিচ বিভাগৰ ক্ষেত্ৰত সদৰ ঠাই আৰু ঘনবসতিপূৰ্ণ ঠাইত পুলিচ থানা স্থাপনৰ ব্যৱস্থা কৰিছিল ৰবাৰ্টছনে জিলা প্ৰশাসনৰ ব্যাপক সংস্কাৰ সাধন কৰি অসমত প্ৰকৃতাৰ্থত আধুনিক জিলা প্ৰশাসনৰ ভেটি স্থাপন কৰিছিল 1834 চনত কেপ্টেইন জেনকিনছে ৰবাৰ্টছনৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে 1834 চনৰ এপ্ৰিল মাহৰ পৰা 1861 চনৰ ফেব্ৰুৱাৰী মাহলৈ প্ৰায় সুদীৰ্ঘ 21 বছৰ কাল অসম তথা উত্তৰ পূব সীমান্তৰ প্ৰশাসনিক ক্ষেত্ৰত কাৰ্যনিৰ্বাহ কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ফ্ৰেন্সিছ জেনকিনছে জিলা প্ৰশাসনৰ ক্ষেত্ৰত ৰবাৰ্টছনৰ দ্বাৰা গঠিত জিলা প্ৰশাসনিক গোটসমূহৰ কিছু সালসলনি ঘটায় আৰু কম বেছি পৰিমাণে সেইবোৰ ব্ৰিটিছ উপনিৱেশিকৰ আমোলত অপৰিৱৰ্তিত হৈ থাকে ভূমি বন্দোবস্তি আৰু ভূমি ৰাজহ সংগ্ৰহ আৰু সংস্কাৰৰ ক্ষেত্ৰত যথেষ্ট ক্ৰিয়াশীল ভূমিকা গ্ৰহণ কৰি ভূমি ৰাজহ ব্যাপক হাৰত বৃদ্ধি কৰিছিল জেনকিনছে তেওঁ ভূমি ৰাজহৰ উপৰিও নতুনকৈ কৰ কাটল প্ৰৱৰ্তন কৰিছিল নদীৰ বালিৰ পৰা সোণ আহৰণৰ বাবে ঠিকাদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল আনহাতে বিল আৰু নদীৰ পৰা মাছ মৰাৰ বাবে জলকৰ আদায়ৰ বাবে ডাক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰি অধিক ধন দিয়াজনক নিৰ্দিষ্ট নদী বা বিলৰ পৰা মাছ মৰাৰ অধিকাৰ ন্যস্ত কৰিছিল তদুপৰি হাবিৰ কাঠৰ ওপৰত গৌৰখাটি কৰ ইকৰাৰ ওপৰত বন কৰ চৰণীয়া পথাৰৰ ওপৰত খুচাৰী কৰ বহুৱাইছিল শিৱসাগৰ আৰু লখিমপুৰ জিলাৰ মুগাপলু পোহা লোকৰ পৰা চুম গছৰ বাবদ কৰ লৈছিল ইয়াৰ উপৰি টিকট কৰ আয় কৰ আমদানি কৰ আৰু অনুজ্ঞাপত্ৰ আদি কৰ প্ৰৱৰ্তন কৰি যথেষ্ট কৰ আদায় কৰিছিল এইবিলাক কৰ কাটলৰ উপৰিও জেনকিনছৰ আমোলত পোনপ্ৰথমে আবকাৰী শুল্ক প্ৰৱৰ্তন কৰা হৈছিল আৰু প্ৰায় লগে লগে অসমত আবকাৰী কানি অৰ্থাৎ চৰকাৰৰ জৰিয়তে কানি বিক্ৰীৰ প্ৰচলন হয় এইখিনিতে তোমালোকক কওঁ যে জেনকিনছৰ দিনতেই পোনপ্ৰথম ভাব জাহাজ প্ৰচলন হয় শিক্ষাৰ ক্ষেত্ৰত গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপিত হৈছিল অসমত চাহপাত কয়লা আৰু তেল উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত জেনকিনছৰ নাম জড়িত তেওঁৰ দিনতেই 1843 চনত বন্দী বেটী বা দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল
কিন্তু মন কৰিবলগীয়া কথা এইটো যে জেনকিন্সৰ সংস্কাৰ বা কাৰ্যাৱলীৰ থলুৱা অসমবাসীতকৈ বিদেশী বণিক আৰু চৰকাৰৰহে অধিক সুবিধা হৈছিল। ইয়াৰ পৰিণতি হৈছিল 1857 চনৰ বিদ্ৰোহ আৰু কৃষক বিদ্ৰোহসমূহ। ইমানপৰে তোমালোকক ব্ৰিটিছ বিষয়াসকলে অসমৰ শাসন ব্যৱস্থাত কেনেধৰণৰ সংস্কাৰ সাধন কৰিছিল সেই সম্পৰ্কে ক'লো। তোমালোকে এই বিষয়ে আৰু ভালদৰে পঢ়িবা। সময় থাকোঁতে তোমালোকৰ লগত কেইটামান প্ৰশ্ন আলোচনা কৰিব খুজিছোঁ। প্ৰথম প্ৰশ্ন, পুৰণি নথিপত্ৰত নগাঁও জিলাক কি বুলি জনা গৈছিল? উত্তৰ, পুৰণি নথিপত্ৰত নগাঁও জিলাক খাগৰিজান বুলি জনা গৈছিল। প্ৰশ্ন, 1836 চনত দৰং জিলাৰ সদৰ ঠাই মঙলদৈৰ পৰা তেজপুৰলৈ কিয় উঠাই নিয়া হৈছিল? উত্তৰ, মঙলদৈ ঠাইখিনি প্ৰায়ে বানপানীত বুৰ গৈ থকাৰ বাবে তেজপুৰলৈ সদৰ কাৰ্যালয় উঠাই নিয়া হয়। প্ৰশ্ন, অসমত চৰকাৰৰ জৰিয়তে কানি বিক্ৰী কৰাৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হয়? উত্তৰ, 1851-52 চনৰ পৰা। প্ৰশ্ন, অসমত কানি বিক্ৰীৰ জৰিয়তে চৰকাৰৰ কি লাভ হৈছিল? উত্তৰ, অসমত কানি বিক্ৰীৰ জৰিয়তে চৰকাৰৰ দুটা লাভ হৈছিল। প্ৰথমতে ইয়াৰ দ্বাৰা ৰাজভঁৰাল টনকিয়াল হৈছিল, লগতে চাহ বাগিচাত বনোৱাৰ অভাৱ পূৰণ হৈছিল। প্ৰশ্ন, দাস প্ৰথা মানে বন্দী বেটী উঠাই দিয়াত চৰকাৰৰ কি লাভ হৈছিল? উত্তৰ, মুক্তি পোৱা বন্দী বেটী ইউৰোপীয় চাহ বাগানত বনোৱা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰ মৰম জনাই আজি পাঠ ইমানতে সামৰিছোঁ। ইমানপৰে তোমালোকৰ পাঠ্যপুথিৰ পঞ্চম অধ্যায়ৰ অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি পাঠটো আলোচনা কৰা হ'ল। তোমালোকৰ বাবে পাঠ যুগুতাই দিলে চন্দনা শৰ্মাই।